Hello guys, to বন্ধুসকল আজিৰ ভিডিঅ'ত দুখন মই এণ্টক দেখাই আছো। এণ্টক দুখন ভাল কণ্ডিশ্যনত দেখাম। চাওক গাড়ীখন এখন ৰেড কালাৰত আছে আৰু এখন ব্লু কালাৰত আছে দেখাই আছো। প্ৰথমতে মই এই ব্লু কালাৰখন দেখাই দিওঁ। এই চাওক বহুত ধুনীয়া গাড়ী এখন 2022 মডেল হয় 2022 চাওক আৰু ফ্ৰেছ কণ্ডিশ্যনত আছে গাড়ী। এখন যদি আপোনালোকে এইচ মটৰছৰ পৰা ল'ব বিচাৰে এখনৰ প্ৰাইচটো আহিব 65,000 65,000 টকা 65 হলে 2022 মডেল এণ্ট্ৰক আপোনালোকে ল'ব পাৰিব। এভেঞ্জাৰ সিৰিজ হয় এইচ মটৰছৰ পৰা চাব পাৰে। তাৰপিছত এইবাৰ দেখাইছোঁ চাব পাৰে আমাৰ ৰেড কালাৰখন 2024 মডেল এণ্ট্ৰক চাই লওক। 24 মডেল এণ্ট্ৰক লুক চাওক বোলে গেট আপ চাওক টায়াৰ চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে চাই লওক। 24 আপোনাৰ এণ্ট্ৰক এখন হয় আৰু ৰেড কালাৰত আছে আপোনাৰ XP মডেল হয় এখন চাওক ৰেছ XP হয় আৰু এইখনৰ প্ৰাইচটো এইচ মটৰছত যদি আপোনালোকে ল'ব আহে এইখনৰ প্ৰাইচটো হ'ব 78,000 78,000ত আপোনালোকে 78 নহয় 75,000ত আপোনালোকে 24 মডেল পাই যাব এইচ মটৰছত। তো এই দুখনে আজিৰ ভিডিঅ'ত দুখন এণ্টক দেখালোঁ 22 আৰু 24 মডেল। যদি ভিডিঅ'টো চাই ভাল লাগে নিশ্চয় আমাক ছাপোৰ্ট কৰিব, আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰি নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ টাটা বাই বাই থেংক ইউ।